তাৰমানে এইবেলি ফাৰ্ষ্ট টাইমৰ যেনেকুৱা বৰষুণ হৈছিল সেই হিচাপত আমি চৰকাৰী পদ্ধতি মতে যিমান সাৰ দিব লাগে, যিমান কিবা দিব লাগে সেই হিচাপত আমি ধান গাড়িলোঁ। তাৰপিছত কি হ'ল, একমাহ পিছত পূৰা খৰাং বতৰ দিলে। এই খৰাং বতৰৰ কাৰণে আমাৰ ইয়াত জল দিয়াৰ কাৰণে, পানী দিয়াৰ কাৰণে কোনো ব্যৱস্থা নাই এগ্ৰিকালচাৰৰ পৰা। সেইকাৰণে আমি পানী দিব পৰা নাই। কিন্তু খৰাং বতৰৰ কাৰণে এনেকুৱা ঘাঁহ ওলাইছে যিটো আমি ভৱিষ্যতে দেখা নাই। এতিয়া শালি খেত বুলি তাৰ ইয়াত কোনো প্ৰমাণ নাই। যিটো দেখা যায় খালি ঘাঁহ দেখা যায়। বেলেগ মানুহ আহি চালে গম পাব যে ইয়াত ঘাঁহৰ আবাদ কৰিছে, খেতি কৰিছে। গতিকে আমি এই কৃষক, এই ধান খেতিৰ আবাদৰ পৰা আমাৰ স্কুলৰ ল'ৰা ছোৱালী পঢ়া শুনা, নিজৰ পৰিয়ালৰ পোহপালন সব আমি খেতিৰ ওপৰতেই চলি আছোঁ। এইবাৰ যেনেকুৱা অৱস্থা হৈছে, আমি কৃষকে ফাঁচি দিব লগা হ'ব যদি আমাক চৰকাৰে ইয়াৰ বিহিত ব্যৱস্থা নকৰে। তেনেহ'লে আমি ল'ৰা ছোৱালীক কেনেকৈ পোহপাল দিম, কেনেকৈ পঢ়া শুনা কৰাম। গতিকে এই নিউজৰ জৰিয়তে মই চৰকাৰক আহ্বান কৰিব বিচাৰিম যাতে আমাক এগ্ৰিকালচাৰৰ পৰা মানুহ পঠাই চালি জাৰি কৰি আমাৰ যিটো কৃষকৰ ক্ষতি, আগন্তুক দিনত আমি ল'ৰা ছোৱালীক ভালকৈ পোহপালন দিয়াৰ কাৰণে যাতে আমাক অলপ সহায় কৰে, এইটো মোৰ চৰকাৰৰ ওচৰত আহ্বান। আৰু এই নিউজৰ জৰিয়তে মই চৰকাৰক আৰু এটা আহ্বান কৰিব বিচাৰিছোঁ। আমি শুনিলোঁ যে আগামী মাহৰ পৰা আমাৰ ৰেচন যিটো চাউল পাওঁ আমি BPL-ৰ, সেইটো বন্ধ কৰিব। যদি সেইটো হয় তেনেহ'লে আমি সাধাৰণ ৰাইজে ছুইচাইড কৰাৰ বাহিৰে অন্য কোনো বিকল্প ৰাস্তা নাই। গতিকে আমি চৰকাৰক আহ্বান কৰিম, এইবেলি আমাৰ শালি খেত একবাৰে শেষ। আৰু যদি নতুনকৈ আমাৰ মূৰত যদি আৰু এইটো ৰেচন কাৰ্ড বন্ধ কৰি বোজা চাপাই দিয়ে তেনেহ'লে আমি একদম ছুইচাইড কৰিম। গতিকে আমি চৰকাৰক আহ্বান কৰিম, আমাৰ এই খেতিৰ কিবা এটা ক্ষতিপূৰণ পাব লাগে। আমি PM কিষাণৰ যিটো ইঞ্চুৰেঞ্চ পলিচি এইটো আমি কৰিছোঁ। এই পলিচিৰ এগেইনষ্টত আমি যি পাব লাগে এইটো আমাক দিব লাগে। আৰু আমাৰ এই ৰেচন কাৰ্ড যাতে, ৰেচনৰ যিটো চাউল এইটো যাতে বন্ধ নহয়, এইখিনি মোৰ চৰকাৰৰ ওচৰত আহ্বান বা দাবী। তাৰমানে এইবেলি ফাৰ্ষ্ট টাইমৰ যেনেকুৱা বৰষুণ হৈছিল সেই হিচাপত আমি চৰকাৰী পদ্ধতি মতে যিমান সাৰ দিব লাগে, যিমান কিবা দিব লাগে সেই হিচাপত আমি ধান গাড়িলোঁ। তাৰপিছত কি হ'ল, একমাহ পিছত পূৰা খৰাং বতৰ দিলে। এই খৰাং বতৰৰ কাৰণে আমাৰ ইয়াত জল দিয়াৰ কাৰণে, পানী দিয়াৰ কাৰণে কোনো ব্যৱস্থা নাই এগ্ৰিকালচাৰৰ পৰা। সেইকাৰণে আমি পানী দিব পৰা নাই। কিন্তু খৰাং বতৰৰ কাৰণে এনেকুৱা ঘাঁহ ওলাইছে যিটো আমি ভৱিষ্যতে দেখা নাই। এতিয়া শালি খেত বুলি তাৰ ইয়াত কোনো প্ৰমাণ নাই। যিটো দেখা যায় খালি ঘাঁহ দেখা যায়। বেলেগ মানুহ আহি চালে গম পাব যে ইয়াত ঘাঁহৰ আবাদ কৰিছে, খেতি কৰিছে। গতিকে আমি এই কৃষক, এই ধান খেতিৰ আবাদৰ পৰা আমাৰ স্কুলৰ ল'ৰা ছোৱালী পঢ়া শুনা, নিজৰ পৰিয়ালৰ পোহপালন সব আমি খেতিৰ ওপৰতেই চলি আছোঁ। এইবাৰ যেনেকুৱা অৱস্থা হৈছে, আমি কৃষকে ফাঁচি দিব লগা হ'ব যদি আমাক চৰকাৰে ইয়াৰ বিহিত ব্যৱস্থা নকৰে। তেনেহ'লে আমি ল'ৰা ছোৱালীক কেনেকৈ পোহপাল দিম, কেনেকৈ পঢ়া শুনা কৰাম। গতিকে এই নিউজৰ জৰিয়তে মই চৰকাৰক আহ্বান কৰিব বিচাৰিম যাতে আমাক এগ্ৰিকালচাৰৰ পৰা মানুহ পঠাই চালি জাৰি কৰি আমাৰ যিটো কৃষকৰ ক্ষতি, আগন্তুক দিনত আমি ল'ৰা ছোৱালীক ভালকৈ পোহপালন দিয়াৰ কাৰণে যাতে আমাক অলপ সহায় কৰে, এইটো মোৰ চৰকাৰৰ ওচৰত আহ্বান। আৰু এই নিউজৰ জৰিয়তে মই চৰকাৰক আৰু এটা আহ্বান কৰিব বিচাৰিছোঁ। আমি শুনিলোঁ যে আগামী মাহৰ পৰা আমাৰ ৰেচন যিটো চাউল পাওঁ আমি BPL-ৰ, সেইটো বন্ধ কৰিব। যদি সেইটো হয় তেনেহ'লে আমি সাধাৰণ ৰাইজে ছুইচাইড কৰাৰ বাহিৰে অন্য কোনো বিকল্প ৰাস্তা নাই। গতিকে আমি চৰকাৰক আহ্বান কৰিম, এইবেলি আমাৰ শালি খেত একবাৰে শেষ। আৰু যদি নতুনকৈ আমাৰ মূৰত যদি আৰু এইটো ৰেচন কাৰ্ড বন্ধ কৰি বোজা চাপাই দিয়ে তেনেহ'লে আমি একদম ছুইচাইড কৰিম। গতিকে আমি চৰকাৰক আহ্বান কৰিম, আমাৰ এই খেতিৰ কিবা এটা ক্ষতিপূৰণ পাব লাগে। আমি PM কিষাণৰ যিটো ইঞ্চুৰেঞ্চ পলিচি এইটো আমি কৰিছোঁ। এই পলিচিৰ এগেইনষ্টত আমি যি পাব লাগে এইটো আমাক দিব লাগে। আৰু আমাৰ এই ৰেচন কাৰ্ড যাতে, ৰেচনৰ যিটো চাউল এইটো যাতে বন্ধ নহয়, এইখিনি মোৰ চৰকাৰৰ ওচৰত আহ্বান বা দাবী।